Hello students, কি খবৰ স্বাগতম জনাইছো এটি ভিডিঅ'লৈ বহুত দিন ভিডিঅ' আপলোড হোৱা নাছিলে অলপ বেলেগ টাইমত কামত বিজি আছিলোঁ বাট একো নাই এতিয়াৰ পৰা আমি ৰেগুলাৰকৈ ভিডিঅ' আপলোড দিম এণ্ড অলপ ফাষ্ট পেচত যাম আমি চেপ্টাৰ্ছখিনি যিহেতু শেষ কৰিব লাগিব তো এনিৱেজ আজি আমি শিকিব লগা কনচেপ্টটো হৈছে যে ফাংচনছ অফ অপাৰেটিং চিষ্টেম আমি অলৰেডি ইয়াৰ আগৰখিনিলৈকে আমি লাষ্ট ভিডিঅ'ত আমি কভাৰ কৰিলোঁ আজি আমি ফাংচন বিলাক অপাৰেটিং সিস্টেম এটা আমি এটা শিকিছো বস্তুটো যে এই প্ৰসেসৰ মেনেজ কৰে ইনফৰমেশন মেনেজ কৰে ডিভাইস মেনেজ কৰে না এই কথাখিনি আমি অলপ জানিলো হে এতিয়া আপা এই চেপ্টাৰৰ পিছৰখিনি আমি ইন ডিটেইলত চাম যে এটা অপাৰেটিং সিস্টেমে একচুয়াল কামনো কেনে কৰে তো এনে যদি আমি ডাইৰেক্টলি মানে ব্ৰড ওয়ে যদি চাব লগা হয় যে ফাংচনছ অফ অপাৰেটিং সিস্টেম যে তিনটা ভাগত ভগোৱা আছে কি essential function আছে monitoring function আছে and then তোমালোকৰ service functions আছে তো essential functions কোনবিলাক তোমালোক আমাৰ যোনখিনি resources খিনি আছে ন এতিয়া আমি resource বুলি ক'লে কম্পিউটাৰ ক্ষেত্ৰত আমি কম্পিউটাৰৰ তোমালোকৰ storage টো ধৰিব পাৰো বা কম্পিউটাৰ মেমৰিটো ধৰিব পাৰো বা প্ৰচেছৰো ধৰিব পাৰো এইবিলাক actually resource হয় না তোমালোক আমি ইউজ কৰিম এই resource বিলাক কেনেকৈ ইউটিলাইজ হৈছে ভাল ধৰণে ইউটিলাইজেশন হৈছে নে ইউজ হৈছে নে তো হেবিলাক ফাংচন হেবিলাক কামক আমি এফেক্টিভ আমি ফাংচনছ পেলাব পাৰো নেক্সট আমাৰ আহি গল মনিটৰিং তো মনিটৰিংটো মানে আমাৰ কম্পিউটাৰতে কেনেকৈ পাৰফৰমেন্স কৰিছে কি ধৰণে কৰিছে এইবিলাক মনিটৰ কৰিছে আমি চাই আছো হেবিলাক কামটো আমি মনিটৰিং ফাংচন সাৰ্ভিস ফাংচন কি যোনজনে ইউজাৰজনে ইউজ কৰিছে যে আমাক আমি কি প্ৰভাইড কৰিব পাৰিছো কেনেকুৱা ধৰণৰ কাম কেনেকুৱা ধৰণৰ ফাংচনৰ থ্ৰুদি এটা আমি ভাল এক্সপেৰিয়েন্স প্ৰভাইড কৰিব পাৰিছো এইবিলাক ক্ষেত্ৰত আমি সাৰ্ভিস ফাংচন বিলাক ভাগ কৰিব পাৰো এনে জাস্ট ব্ৰড ওয়েত মই তিনটা টাৰ্ম কৈছো আজি স্পেশালি ভিডিওত আমি ফার্স্ট ফাংশন অফ অপারেটিং সিস্টেম ফার্স্ট বলি মানে ফার্স্ট আমি পঢ়িছো কাৰণে ফার্স্ট সাবগলে মেইন হয় যে প্ৰসেসৰ ম্যানেজমেন্ট তো আমাৰ ওচৰতো আমাৰ হাৰ্ডওয়্যাৰ হিচাপে তো প্ৰসেসৰটো মেইন নজপা গুটিখিনি আলটিমেটলি পাৱাৰখিনি পাব তো বহুত সৰু প্ৰসেসৰ থাকে এইবিলাক কথা আমি জানো অলৰেডি তো হে প্ৰসেসৰটো যে আছে কোনোটো তাৰ পাৱাৰটো ইনফাইনাইট নহয় এটা লিমিটেড পাৱাৰে থাকিব নে হে পাৱাৰটো কেনেকে কোনটো এপ্লিকেশন এতিয়া আমি কম্পিউটাৰত কিবা এটা যেনিবা এপ্লিকেশন দা ৰান হৈছে কিবা এটা বস্তু ৰান হৈ থকা অৱস্থা চলি থাকিবলৈ কাৰণে তাকটো পাৱাৰ লাগিব অকমানটো প্ৰসেসৰ ইউজ কৰিবই এতিয়া আমাৰ কম্পিউটাৰত ধৰিলে এটা কামটো চলি নাথাকে হাজাৰটা কাম চলি থাকে এটা সময়ত তো কোনে কিমানটো সিপিইউ পাব কিমান দেৰিলৈকে পাব এই সকলোখিনি বস্তু কোনে চাব অপাৰেটিং সিস্টেমে চাব সেইকাৰণে আমাৰ কি অপাৰেটিং সিস্টেম প্ৰথম আমি কামটো কৰিছো যে প্ৰসেসৰ ম্যানেজমেন্ট তো বাই ডেফিনেশন কি হ'ব আমি এটোকে চাও যে simple কথা মই যোনটো কলো যে processor management is a core function of an operating system responsible for allocating মানে allocate কৰা মানে দিয়া ইউজ কৰিবলৈ দিয়া বা কি যিমান লাগে ইমানটো দিয়া হেতু ক্ষেত্ৰত আমি allocation শব্দটো ইউজ কৰিব পাৰিম তো allocating the CPU মানে আমাৰ এই প্ৰসেসৰটো কথাই কৈছে আলটিমেটলি তো various running processes যে কাম এটা চলি থাকিবৰ কাৰণে আমি এটা কেনেকে মানে আমি কিমানটো আমি পাৱাৰ দিম বা প্ৰসেসৰ দিম কিমানটো CPU ইউজ কৰিবলৈ দিম মানে হে বস্তুটো মেনেজ কৰিব লাগিব না কোনবাই আজি এটা হৰো কাম এটা চলিবৰ কাৰণে আমি যিমানটো CPU দিব লাগে তাতকে যদি বেছি গুছি যায় তো বেলেগ এটা কামে হিমানটো CPU নাপাব ন তো হেতু এটা বহুত ইম্পৰ্টেন্ট কথা যে তাক মেনেজ কৰিব লাগিব যে ই ইমানটো লাগে ইমানটো দিম তাক তে ইয়াক ইমানটো লাগে ইমানটো দিম তো হে গুটেখিনি বস্তু প্ৰথম কথা অপাৰেটিং সিস্টেমে চাব ওকে again it ensures that processes are executed efficiently and fairly efficiently মানে যিমানটো লাগে হিমানটো extra কোনো access আমাৰ এনে পৰি থকা নাই CPU power বা consumption and fairly মানে কি সবে যাতে সমান ধৰণে পায় এটা বেছি পাই গৈছে এটা কম পাই গৈছে নহয় সমান ধৰণে তাক যিমান লাগে যিমানটো দৰকাৰ হৈছে ওকে প্ৰথম কথা গম পালে আমি প্ৰসেসৰ ম্যানেজমেন্ট মানে কি হেতু কাম অপাৰেটিং সিস্টেমে কৰিব তাৰ পিছত এই টাৰ্ম এটা আহে যে CPU scheduling বা জব scheduling তো scheduling মানে কি ইবাটা আমি এটা schedule কেতিয়া ইউজ কৰো যে কিবা এটা টাইমত কোনটো কাম কৰিম আজি দিনটো যেনিবা স্কেডিউল যে মই 8টা বজাত এটো কৰিম 9টা বজাত এটো কৰিম 10টা বজাত এটো কৰিম তো স্কেডিউল টাইমটো আমি জানো তাৰ মিনিং কি তে CPU schedule কি যে মানে it is a mechanism that decides which process gets the CPU and when multiple processes are ready to run তো কামটো তো এগাল মান আছে ধেৰ কাম যেনিবা লিষ্ট হৈ আছে তো CPU সত একেলগে ধেৰ কাম যাব এতিয়া হি কোনটো প্ৰথমত কৰিব তাৰ পিছত কোনটো কৰিব তাৰ পিছত কোনটো কৰিব হে স্কেডিউলটো কৰিব লাগিব ন হে প্ৰসেসটোকে আমি CPU scheduling বুলি কওঁ আৰু গুটেই গাল যেতিয়া জব হয় তো হেবিলাক আলটিমেটলি জব স্কেডিউল বুলি নকৰো জানো তো মেইন পইণ্টটো হৈ গৈছে হেতু
তো এই স্কেডিউলিং CPU স্কেডিউলিং হবই এন্ড কোনটো এটা সময়ত ৰান হ'ব তাৰ পিছত কোনটো হ'ব হেখিনি এটা বহুত ইম্পৰ্টেন্ট কথা হয় ইম্পৰ্টেন্ট মেটাৰ হয় এই বস্তুটো মেনেজ কৰাটো তো CPU স্কেডিউলিং আমি কথাখিনি জানিলো ওকে again maximize CPU uses and improve system performance যেতিয়া আমি স্কেডিউলিং তো ভালছে কৰো CPU তো স্কেডিউলিং ভালছে কৰো proper way যেতিয়া আমি ক কোনটো ৰান হ'ব লাগিব কেতিয়া ফাৰ্ষ্টত কোনটো ৰান হ'ব সেকেন্ড কোনটো ৰান হ'ব তাকে CPU তো বেছি ভাল ধৰণে ইউজ হ'ব and ultimate আমাৰ যোনটো পাৰফৰম্যান্স থাকিব হেতু ইমপ্ৰুভ হ'ব ম্যাক্সিমাইজ হ'ব মানে ভাল হ'বগে বুজিলে আমি কথাটো তো CPU স্কেডিউলিং মানে কথাটো হেতু again ইয়াৰ পৰা এটা পইণ্ট লৈ আহিছো মই কি ready কিউ list of all processes waiting for CPU time তো প্ৰথমতে কি কৰিব CPU টাইমে বিচাৰিব সবে এগালমান কাম আছে হেখিনি গুটেখিনি লিষ্ট হৈ গল যে ইমান কেটা কাম আছে সবে CPU টাইমে বিচাৰিব CPU ইউজ কৰিব লাগে না তাত দেনে বস্তুটো কাম হ'ব এই ক্ষেত্ৰত কি কম্পোনেন্ট যোনটো স্কেডিউলাৰ বুলি কম্পোনেন্ট এটা আছে অপাৰেটিং সিস্টেমৰ ওচৰত হে কম্পোনেন্টে কি কৰে এই কিউ হে লাইনটো যে আছে এগালমান কামত যে লাইন লাগি আছে হয়নে তাক ডিসাইড কৰিব কোনটো আহিব লাগিব তাৰপিছত কোনটো আহিব আল্টিমেট কথাটো হেতুৱে কোনে ডিসাইড কৰে হেতু স্কেডিউলাৰ বুলি কম্পোনেন্ট এটা আছে কোৱা অপাৰেটিং সিস্টেমত আছে বুজি পাই গলো আমি জব স্কেডিউলিং CPU স্কেডিউলিং কথাটো গম পালো এটা পিছত আমি যেতিয়া স্কেডিউলিং শব্দটো ইউজ কৰিম আমি কি বুজিম যে কোনটো কাম কেতিয়া কৰিব লাগিব কেনে কৰিব লাগিব কোনটো অৰ্ডাৰ কৰিব লাগিব বুজিলো এতিয়া লাগে ওকে নেক্সট পইণ্ট আমাৰ কি আছে যে মাল্টি প্ৰগ্ৰামিং সবাতে বহুত ইম্পৰ্টেন্ট কথা হয় তো আমি বস্তুটো টাৰ্মটোতে মাল্টি প্ৰগ্ৰামিং মানে কি এগালমান কাম একেটা সময়ত হ'ব লাগিব একেটা সময়ত কৰিব পৰা সিস্টেম দুগে হয় কিন্তু কি ধৰণৰ ভাগ কৰিছে অপাৰেটিং সিস্টেম চাওচোন আমি a technique where multiple programs reside in the memory at the same time and the CPU switches between them sabare কথা এটা যেনিবা CPU সে যেনিবা তিনটা কাম আছে মই এনে এটা তোমালোকৰ বুজাবৰ কাৰণে এনে এটা ডায়াগ্ৰাম এটা ড্ৰ কৰিছো যেনিবা CPU সে যেনিবা তিনটা কাম আছে হে তিনটা কামে কৰিব লাগিব এই যেনিবা ফাৰ্স্ট কামটো কৰি আছে ফাৰ্স্ট যেনিবা work in মানে progress যেনিবা প্ৰথম workটো কৰি আছে এটা কেতেবা কি হয় কিছুমান এপ্লিকেশন চলিবলে চলা সময়ত মানে তা কিছুমান মানে ইনপুট আউটপুটৰ দৰকাৰ হয় যোনটো মানে আমাৰ থৰি যাব ইনপুট বা হি আউটপুট দিব হেখিনি সময়ত একচুয়ালি মানে কাম পাৰ্টিকুলাৰ এটা টাস্ক কৰি থকা নাই হি ইনপুট আউটপুটৰ কাৰণে ৰখি থাকিব কিছুমান কাম মানে ওয়েটিং টাইম থাকে তো ওয়েটিং টাইম মানে কি হি নেক্সট হি যোনটো কাম কৰিব তাৰ কাৰণে আমি কিবা এটা ইনপুট দিব লাগিব আমাৰ থৰি কিবা এটা ইনপুট যাব লাগিব বুজি পাইছা না তো ইনপুট আউটপুটৰ কাৰণে ৰখি থাকিব যে এটো বস্তু দিব মই দেন কামটো কৰিম কিন্তু হি যেনিবা CPU টো ইউজ কৰি আছে এটা সময়ত হে ইউজ কৰি থকা অৱস্থাতে যেনিবা হি ৰখি আছে অলপ দেৰি যে নেক্সট অলপ আগবাঢ়িবলৈ মোক ইনপুট আউটপুটটা লাগে তো হে টাইমটো তো CPU টো এনে পৰি আছে তো হে টাইমটো আইডল টাইম বুলি কয় আমাৰ যে এখিনি অৱস্থা CPU টো এনে পৰি আছে কাৰণ কি CPU জায়গাটোৰ পৰা ই লৈ আছিল and ই নিজে ৰখি আছে কিবা এটা ইনপুট আউটপুটৰ কাৰণে তো এখিনি টাইমত CPU টো এনে পৰি আছে তাম লোকসান আছে না CPU টাইমৰ হে মোমেন্টত CPU তে বেলেগ এটা কামলে সুইচ কৰি দিব যেতিয়া লগে ই ৰখি আছে তো CPU তে বেলেগ এটা কাম কৰি থাকিব হেতু অৱস্থাত বুজি পাইছা নে দেন আকৌ যেনিবা ইয়া কাম হৈ গল আকৌ ইয়ালে সুইচ হৈ যাব তো হেনেকে অহা যোৱা কৰি থাকিব CPU টো তেতিয়া কি হৈছে আমাৰ এই CPU আইডল টাইমটো নোহোৱা হৈ গৈছে CPU টো এনে পৰি থকা নাই কোনবা যদি ৰখি আছে হি বেলেগ এটা টাইম দি দিছে আকৌ হি ৰখিলে আকৌ এতলা গুছি আহিব তেনেকে গুটেখিনি মেনেজ হৈ আছে বুজু বুজি পালা না এই কাৰণে আমাৰ এটো ধৰণে CPU টো প্ৰপাৰ এটা ম্যাক্সিমাইজ ওয়ে ইউজ হ'ব ক্লিয়াৰ কথাটো হে মাল্টি প্ৰগ্ৰামিং হেতে বস্তুটো হি কোনটো টাইমৰ এটা সময়ত হে কাম চলি আহিব হি কেনেকে সুইচ কৰিব কাম বিলাকৰ মাজত হে বস্তুটো আমি মাল্টি প্ৰগ্ৰামিং বুলি কথা কলো বুজি পালো এন আমি আইডল টাইম এই টাৰ্মটো মনত ৰাখিবা ক্লিয়াৰ ওকে তাহলে কি আছে এই কেনেকে ওয়ার্ক কৰে অলৰেডি কলোৱে তাহলে চাও while one process waits মানে কেতেবা প্ৰসেস বিলাক ৰখি থাকিব আমি পিছত চাম ষ্টেটত চাম আমি কি ইনপুট আউটপুট কিবা ইনপুট আউটপুট ৰখি দিব পাৰে তো হেখিনি সময়ত দা CPU switches to another ready process তো আৰু এটা কাম মানে ৰেডি হৈ আছে হি কামটো কৰিবলৈ ৰেডি CPU কাৰণে ৰখি আছে যে CPU টাইম দিব কামটো কৰিম কিন্তু CPU বেলেগ তাক দি আছিল and হি ৰখি আছে তো CPU টো ৰৈ আছে যে ই কৰক মই ৰখি থাকিম নহয় তেনেকুৱা নহয় হি ৰখি থাকক মই হেতু সময় বেলেগ তাক দি দিম আকৌ এটা কামটো প্ৰসেস চলি থকা একে লগতে বুজি পালা আমি কথাটো ওকে
এটো কাৰণে কি হয় ইট ইমপ্ৰুভস CPU ইউটিলাইজেশন বাই মিনিমাইজিং আইডল টাইম তো আইডল টাইমটো একদম লেস কৰি দিয়ে যাতে কামটো চলি থাকে নহলে তো আমি তো বহুত টাইম লাগিলে বস্তুবিলাক এফিশিয়েন্টলি ইউজ নহল হেতেন তো মাল্টি প্ৰগ্ৰামিং বুজি পালো আমি কথাটো ওকে গ্ৰেট নেক্সট আই গল যে বেনিফিটস অফ মাল্টি প্ৰগ্ৰামিং তো ইয়া কাম কি হয় আমি অলৰেডি জানিলৱে বা তথাপি পইণ্ট ওয়াইজকে চাই লও যে মাল্টি প্ৰগ্ৰামিংৰ কাৰণে কি হয় ইনক্ৰিজ CPU ইউটিলাইজেশন CPU টো বেছিকৈ ইউটিলাইজ হ'ব ইউজ হ'ব CPU rarely sits idle yes ইনে বহি থাকে খুব কম হে ইনে বহি থাকে মানে নবহা নিচিনা improve system efficiency keeps multiple tasks in progress তো এগালমান কাম একেলগতে চলাই থাকিব পাৰিব তেতিয়া ইটো মাজত হি মানে সুইচ কৰি থাকিব ই অলপ দেৰি ৰখিছে এটলে যাও ই অলপ দেৰি ৰখিছে এটলে যাও হেইবিলাক কাম হৈছে কাৰণে আমি কি এফিশিয়েন্টলি ইউজ হৈ আছে বস্তুটো সিস্টেমটো আমাৰ এফিশিয়েন্সি আহি গৈছে বুজি পাই গলে এফিশিয়েন্সি মানে কি এটা কাম যিমান ভালছে কৰিছো মানে তো মাল্টি প্ৰগ্ৰামিং বেলেগ বেলেগ কাম কৰিব পাইছো যদি মাল্টি প্ৰগ্ৰামিং সম্ভৱ নহলহেতেন আমি কম্পিউটাৰত এটা সময়ত এটা কামে কৰিব পাৰিলতেন এতিয়া আমাৰ ফোন হওক কম্পিউটাৰ হওক আমি এটা টাইমত বহুতখিনি কাম কৰি দিব পাৰো ন এটা কাম কৰিছো ইপিনো ব্যাকগ্ৰাউণ্ডৰ এটা কাম চলি আছে এটো মাল্টি প্ৰগ্ৰামিংৰ কাৰণে সম্ভৱ হৈছে CPU স্কেডিউলিং এই মাল্টি প্ৰগ্ৰামিং কৰিব পৰা কাৰণে সম্ভৱ হৈছে আগতে নাছিলে কিন্তু প্ৰথম পুৰা দিনত আমাৰ মাল্টি প্ৰগ্ৰামিং সিস্টেম নাছিলে এটা সময়ত এটা কামে কৰিব কমপ্লিট কৰিব নেক্সট টুলে মুভ কৰিব লাহে লাহে আমাৰ যিবিলাক মানে ডেভেলপমেন্ট হল এতিয়া আমি এটো পাইছো এটাটো আমাৰ কাৰণে তো সহজ কথা মাল্টি প্ৰগ্ৰামিং এটা reduced waiting time yes ৰখি থকা টাইমটো ৰিডিউস হৈ যাব and better resource utilization memory CPU input device using parallel সব বস্তু একেলগতে ইউজ হৈ থাকিব আমাৰ মেমৰিখনো ইউজ হ'ব CPU টো ইউজ হ'ব বেলেগ বেলেগ কামক বেলেগ বেলেগ মেমৰি লাগিব হেখন ইউজ হৈ থাকিব এটা কাম যেনিবা হেৰ মই কলো যেনিবা ন ইটো কামৰ কাৰণে ৰখিলে ইটো কামলৈ সুইচ কৰিলে তো ইউ অলপ মেমৰি লৈছে ইউ অলপ মেমৰি লৈছে তো সব বস্তুৱে আলটিমেটলি ভাল ধৰণে ইউজ হৈছে মাল্টি প্ৰগ্ৰামিং কাৰণে বুজি পালো এখিনি হৈছে ইয়াৰ বেনিফিটস অফ মাল্টি প্ৰগ্ৰামিং ক্লিয়াৰ ওকে নেক্সট এটা ইম্পৰ্টেন্ট টাৰ্ম আছে এতিয়া কোনবাটা CPU অপাৰেটিং সিস্টেমৰ CPU মেনেজমেন্ট বা প্ৰসেসৰ মেনেজমেন্ট কিমান ভাল ধৰণে হৈছে আমি জুখিবতো লাগিব ন আমি ডাইৰেক্ট চাই কৈ দিব নোৱাৰো দেখিটো কৈ দিব নোৱাৰো কিবা এটাটো ইউনিট হ'বই লাগিব তো সেই ইউনিটটো হৈছে থ্ৰুপুট এটো ইউনিট কি কিমান ভাল ধৰণে এটা প্ৰসেসৰ মেনেজ হৈছে কিমান ভাল ধৰণে এটা প্ৰসেসৰ কাম কৰিছে তো থ্ৰুপুটটো কি the number of processes completed in a given period of time যে এটা পার্টিকুলার টাইমত কিমানখিনি কাম কমপ্লিট হৈছে একচুয়ালি টাইম হৈছে যেনিবা 1 সেকেন্ডত 1 সেকেন্ডত যেনিবা দুটা কাম হৈছে ফৰ এক্সাম্পল ধৰিছো এন্ড এটা জায়গাত যেনিবা 1 সেকেন্ডত 4টা কাম হৈছে কাৰ থ্ৰুপুটটো বেছি হ'ব ইয়াৰ থ্ৰুপুটটো বেছি হ'ব কাৰণ 4/1 তো যদি ফৰ্মুলা পাতো তো ইয়াৰ আনসাৰ 2 হ'ব ইয়াৰ আনসাৰ 4 হ'ব তো কাৰ থ্ৰুপুট বেছি হল ইয়াৰ আলটিমেটলি কোনে বেছি কাম কৰিলে যাৰ থ্ৰুপুট বেছি তো হেতুৱে মেজাৰমেন্ট এটা যে জুনটোৰ থ্ৰুপুট বেছি হ'ব মানে হে প্ৰসেসৰটো ভাল ধৰণে ইউজ হৈ আছে ভাল ধৰণে তাক মেনেজ কৰি ৰখা হৈছে এন্ড ভাল ধৰণে ইউটিলাইজেশন হৈছে তো থ্ৰুপুট কি এটা মেজাৰমেন্ট হয় কিহৰ কিমান ধৰণে এটা প্ৰসেসৰ কি ধৰণে ভাল ধৰণে কাম কৰিছে নে নাই বুজি পালো একদম সহজ কথা এগেইন ইম্পৰ্টেন্স কি হায়াৰ থ্ৰুপুট মিন্স বেটাৰ সিস্টেম পাৰফৰম্যান্স যিমান বেছি থ্ৰুপুট হ'ব ইমান পারফরম্যান্স ভালো হ'ব থ্ৰুপুট মানে কি এটা পার্টিকুলার টাইমত কিমানটা কাম হৈছে জবস ডান ডিভাইডেড বাই টাইম টেকেন ওকে এটা থ্ৰুপুট মাল্টি প্রোগ্রামিং হেল্পস ইনক্রিজ থ্ৰুপুট বাই ওভারল্যাপিং ইনপুট আউটপুট এন্ড কম্পিউটেশন তো মাল্টি প্রোগ্রামিং কি কৰে থ্ৰুপুটটো বঢ়াই দিয়ে কাৰণ হি এটা কামৰ কাৰণে কমপ্লিটলি ৰখি নাথাকে বেলেগ এটা কাম যদি ওয়েটত আছে হি বেলেগ এটা কামলে সুইচ কৰিব তো এটা পার্টিকুলার টাইমত বেছি কাম হল নাই তো হেই কাৰণে মাল্টি প্রোগ্রামিংত থ্ৰুপুটটো বেছি তো কম্পিউটাৰটো CPU টো ভাল ধৰণে ইউজ হৈছে সিম্পল কথা সহজ কথা ওকে গ্ৰেট নেক্সট আমাৰ কি আহিছে যে জব স্কেডিউলিং তো জব স্কেডিউলিং কি বুজাইছে আমি যেনেকৈ CPU স্কেডিউলিং কৰিলো জব স্কেডিউলিং জব মানে কাম কম্পিউটাৰ কি কাম কৰিব লাগিব এতিয়া কি জব আছে the process of selecting which job in the system should be executed next যদি আমি কলো ন CPU স্কেডিউলিং মানে কি আছে যোনটো কাম CPU এ দিব টাইম যাক জব স্কেডিউলিং একে প্ৰথমে এটা কাম হৈছে নেক্সট তাৰপিছত কোনটো কাম হ'ব নেক্সট কোনটো কাম হ'ব বস্তুটো বুজি পালা না হেতু হৈ গৈছে জব স্কেডিউলিং কেনে কেনে কোনটো সময়ত কোনটো কাম দিব নেক্সট বুজি পাই গ'লে কথাটো এটা কি হয় কম্পিউটাৰ যদি এটা টাস্ক এটা আছে যেনিবা কাম এটা আছে যেনিবা টাস্ক বা জব 1 বুলি হৈছে যেনিবা দেই এটা কাম আছে যেনিবা তো প্ৰথম কামটো থাকিব
তাক মেমৰিত লোড কৰা হ'ব তাৰ পিছত হি সিপিইউৱে তাক এক্সিকিউট কৰিব মানে চলাব কামটো এন্ড দেন কমপ্লিট হৈ যাব এইখিনিতে এটা কামৰ ষ্টেটছ থাকে ই যেতিয়া প্ৰথম জাস্ট মেমৰিত লোড হ'ব সিপিইউৱে ৰান কৰি থকা নাই তো মানে প্ৰথম হি জাস্ট এটা ষ্টেটত আছে য'ত হি ৰান হৈ থকা নাই যেতিয়া সিপিইউৱে হি কাম কৰি থাকিব হে কামটোৰ ওপৰত মানে জবটো চলাই থাকিব সিপিইউটোৱে মানে হি ৰানিং হৈ আছে কামটো এক্টিভ ষ্টেটত আছে বুজি পালো হে চলি থকা অৱস্থাত কেতিয়াবা হে প্ৰগ্ৰামটো অলপ ৰখিব লগা হয় মই ইউজাৰৰ পৰা কিবা এটা ইনপুট আউটপুট বা বেলেগৰ পৰা ইনপুট আউটপুট মই ৰবলৈ ৰখি আছো তাৰ পিছতে মই নেক্সট কামটো কৰিব পাৰিম হেতু অৱস্থাত ৱেটিং ষ্টেটত আছে বা যেনিবা হে সব হৈ গল কামটো কমপ্লিট জবটো কমপ্লিট তেতিয়া হে তাৰ ষ্টেটটো কি হ'ব কমপ্লিট ষ্টেট বুজি পাইছা নে কথাটো হে ষ্টেট বিলাক ভাগ কৰি থোৱা থাকে এটা জবৰ বহুত ষ্টেট থাকিব পাৰে প্ৰথমতে হে ৰখি আছে কামটো মেমৰিত লোড হৈ আছে তাৰপিছত হৈ আছে চলি আছে এক্টিভ যে কামটো হৈ গল কমপ্লিট ৰখি আছে ৱেট এইবিলাক ষ্টেট বুলি কয় আমি বুজি পাইছো জব বিলাকৰ ষ্টেট কপা আহিছে ওকে এইখিনিলৈকে আমাৰ ক্লিয়াৰ হ'ল এতিয়া এটা মই দুটা বস্তু ক্লিয়াৰ কৰি দিও প্ৰথমটো আছে প্ৰগ্ৰাম আৰু প্ৰসেস মানে প্ৰসেস শব্দটো কৈছো কি হয় এটা প্ৰগ্ৰাম মানে কি প্ৰগ্ৰাম মানে সেট অফ ইনস্ট্ৰাকশন যেনেকৈ সফটওয়্যাৰ ক্ষেত্ৰত কৈছিলো আমি প্ৰগ্ৰাম মানে কম্পিউটাৰে কি কাম কৰিব লাগিব হে ইনস্ট্ৰাকশনখিনি আমি লিখি দিছো হয়নে ইনস্ট্ৰাকশন প্ৰগ্ৰাম মানে ইনস্ট্ৰাকশন এনেকে হ'ব পৰা যেনিবা আমি যেনেকৈ কিবা এটা কাম কৰিবলৈ হলে আমি যেনে এবিলা বস্তুৰ ফোন এটা কিনিলো কিবা এটা কিনিলো তাৰ লগত ইউজাৰ মেনুৱেল এখন আহে নে যে পঢ়ি পেলা আমি চাম যে এই বস্তুটো কেনেকৈ চলাব লাগে হে কম্পিউটাৰৰ কাৰণে হে প্ৰগ্ৰাম বা সফটওয়্যাৰ হে কিতাপখন বা ইউজাৰ মেনুৱেলখন যোনটো ই পঢ়ি পিলে এটা কাম কেনেকৈ কৰিব লাগিব গম পাব হেবিলাক আমি লিখি থোৱা আগতে সফটওয়্যাৰ প্ৰগ্ৰাম বুলি কয় যেতিয়া প্ৰগ্ৰাম এটা চলি থাকিব হে সময়টো তাক হি প্ৰসেস বুলি কোৱা যায় প্ৰগ্ৰাম এটা চলি আছে প্ৰসেস হৈ আছে আমি যেনিবা হেখন পঢ়ি মেলি বুজি মেলি যেনিবা হে বস্তুটো ফোনটো চলাই আছে এতিয়া ফোনটো আসলে টাস্ক আমাৰ ওকে আমাৰ ইউজাৰ মেনুৱেলখন আছিল ইনস্ট্ৰাকশন হে ইনস্ট্ৰাকশন পঢ়ি মেলি যেতিয়া ফোনটো চলাই থাকি মানে আমি প্ৰসেসত আছো একে এগেইন প্ৰগ্ৰাম এটা যেতিয়া চলি থাকিব মানে প্ৰসেসত আছে বস্তু বুজি পালা নে এই প্ৰসেসৰে বহুত কিটা ষ্টেট আছে এটা কাম চলাব সময়ত কামটো চলি থাকিব পাৰে ৰখি থাকিব পাৰে বা কমপ্লিট হৈ যাব পাৰে বুজি পালা হে ষ্টেটছ অফ প্ৰগ্ৰাম হে বস্তুটো আমাৰ নেক্সট আছে বুজি পালো জব স্কেডুলিং মানে বুজি পালো আমি ষ্টেটছ অফ এ প্ৰসেস তোমাৰ প্ৰসেস কি এটা প্ৰগ্ৰাম ইন এক্সিকিউশন শব্দটো আমাক বহুত ইউজ হ'ব চাবা দে কম্পিউটাৰ প্ৰগ্ৰাম ইন এক্সিকিউশন যেতিয়া সিপিইউ দ্বাৰা তাক এক্সিকিউট কৰা হ'ব চলি থকা অৱস্থাত এটা প্ৰগ্ৰাম চলি থাকিব হে সময়ছোৱাক তাক প্ৰসেস বুলি কয় প্ৰসেসিং হৈ আছে বস্তুটো বুজি পালা ষ্টেট কি থাকিব নিউ ষ্টেট মানে প্ৰসেসটো প্ৰথম ক্ৰিয়েট কৰা হৈছে হি আছে আৰু প্ৰথম সিপিইউ তাক টাইম দিয়া নাই সিপিইউ ই ইউজ কৰে আছে নিউ ষ্টেট দেন ৰেডি ষ্টেট কি হি মানে সিপিইউ হি মানে ৰখি আছে হে লিষ্টখনত হে লাইনখন ৰখি আছে মানে সিপিইউ বেলেগ এটা টাইম দি আছে হি লাইনত ৰখি আছে যে মই ৰেডি আছো সিপিইউ টাইম দিলে মই কামটো কৰিম বুজি পাইছা নে হেতু ষ্টেট ৰেডি ষ্টেট নেক্সট ৰানিং যেতিয়া সিপিইউ ইনস্ট্ৰাকশনছ আৰ বিং এক্সিকিউট মানে চলি থকা ইনস্ট্ৰাকশন মানে হে প্ৰগ্ৰামটো ইনস্ট্ৰাকশন হয় না আল্টিমেটলি হে ইনস্ট্ৰাকশন চলি থাকিব ৰানিং ষ্টেট এক্টিভ ষ্টেট তে হি এক্টিভত আছে চলি আছে সিপিইউ টাইম দিছে সিপিইউ ইউজ কৰিছে কামটো চলি আছে ৱেটিং process is waiting for some event তো এতিয়া এটা কাম চলি থাকোতে হি মাজতে ৰখি দিব যে এই পিছৰ কামটো চলিবৰ কাৰণে মোক কোনবাই কিবা এটা ইনপুট আউটপুট দিব লাগিব বা ইনপুট দিব লাগিব তো হে তেতিয়া হে প্ৰসেসটো হে সময়ত ষ্টেটটো হ'ব ৱেটিং ষ্টেট হি ৰখি আছে এন্ড মাল্টি প্ৰগ্ৰামিং একিনটা আহে এটা কাম ৰখি থাকোতে সিপিইউতে বেলেগ এটা দি দিব হে লাইনৰ যেনিবা কিবা এটা কাম কৰি আছে যেনিবা হি ফৰ্ম ফিল আপ কৰিবলৈ আনিছে হি যেনিবা এটাই ফৰ্ম ফিল আপ কৰে যেনিবা তাৰ ডকুমেন্টখিনি বিচাৰি আছে বেগটোত মানে তাৰ কামটো হৈ থকা নাই ফৰ্ম ফিল আপটো ৰখি আছে তো সিপিইউ ক'ব যে নেক্সট তো কামটো অলপ আগবঢ়াই থ মানে ইটো যেতিয়ালৈকে ডকুমেন্ট বিচাৰে মই তোৰ কামটো আগবঢ়াই থ ই যেতিয়া ডকুমেন্টখিনি বিচাৰি পাই গ'ল তাক ক'লে ৰ অলপ ইয়াৰ কামটো আগত কৰি ল তেনেকে বস্তু সিনাৰিওটো আমি ইমেজিন কৰোঁ যদি স্কেডুলিং তেনেকে হৈ থাকে মাল্টি প্ৰগ্ৰামিং তেনেকে এণ্ড এটা যেতিয়া টাৰ্মিনেটেড কমপ্লিটেড মানে কামটো হৈ গ'ল প্ৰসেসটো কমপ্লিট হৈ গ'ল এতিয়া তাক টাৰ্মিনেট হে কামটোক সিপিইউ বাহি কৰি দিয়ে আৰু হৈ গ'ল কাম এটা সিপিইউ দৰকাৰ নাই এতিয়া তাৰ জেগাত বেলেগ তাক দিব যেনেকৈ তাৰ ফৰ্ম ফিল আপ হৈ গ'ল লাইনৰ বাহিৰ হয় মানে বুজি পালা নেক্সটটো আহিব ক্লিয়াৰ হ'ল
এনেকে স্কেডুলিং হৈ থাকে এণ্ড প্ৰচেছৰ ষ্টেটকেইটা এনেকে লিখোৱা হয় ক্লিয়াৰ হ'ল একেবাৰে সহজ কথা অ'কে নেক্সট বস্তুটো কি আছে যে ক্ৰাইটেৰিয়া ফৰ স্কেডুলিং টেকনিক এতিয়া স্কেডুলিং যে কৈ আছো আমি ইটো পিছত ইটো আহিব ইটো পিছত ইটো আহিব এটা টেকনিক থাকিব লাগিব না কৰাৰ জাহানাটো কৰিব নোৱাৰো হে টেকনিকটো আমি কেনেকৈ বিচাৰিম নো বহুত টেকনিকৰ ভিতৰত কোনটো ভাল টেকনিক আমি কেনেকৈ উলিয়াম মানে আমাৰ কামটো হৈ গৈছে জব স্কেডুলে কৰা তোমাৰ জব স্কেডুলে কৰা কিন্তু স্কেডুলটো কেনেকৈ কৰিব লাগিব তাৰ টেকনিক থাকিব ভাল টেকনিক কোনটো হেতু জোখাৰ আমি এইকেইটা প্যাৰামিটাৰ চালে হয় ইউটিলাইজেশন কোনটো টেকনিকত ভাল ধৰণে সিপিইউটো ইউজ কৰিছে ভাল ধৰণে যোনটো ইউজ কৰিব এটা ভাল টেকনিক হ'ব এটা নেক্সট টাৰ্ন এৰাউণ্ড টাইম মানে কি টোটাল টাইম ফ্ৰম সাবমিশন টু কমপ্লিট এটা প্ৰসেছক তুমি হে সিপিইউটোক দি দিলা এনে কিমান টাইমৰ পিছত তাক কমপ্লিট কৰি দিলে টাস্কটো হে কমপ্লিশন হে টাইমটো কি বুলি ক'ব আমাক টাৰ্ন এৰাউণ্ড টাইম বুলি ক'ব হে কিমান টাইমত এটা কাম কমপ্লিট কৰি দিছে তাক দিয়া পা কমপ্লিট কৰি দিছে এটো কম হলে ভাল হ'ব নে বেছি হলে ভাল হ'ব কম হলে তো হি যেনিবা সিপিইউতে যেনিবা এটা কাম কমপ্লিট কৰিলে 2 সেকেন্ডত কোনবা এটা টেকনিকত কৰিলে যেনিবা হি 1 সেকেন্ডত তো কোনটো টেকনিক ভাল হ'ল কম হ'ব তো যাৰ টাৰ্ন এৰাউণ্ড টাইম কম হ'ব হেতু ভাল টেকনিক হ'ব টাৰ্ন এৰাউণ্ড টাইম মানে কি কামটো দিয়া পা কমপ্লিট কৰাৰ সময়সীমা মানে ওকে দেন ওয়েটিং টাইম স্পেন্ড ওয়েটিং ইন দা ৰেডি কিউ তো হি লাইনটো যে ৰখি আছে কিমান টাইম ওয়েট কৰিছে যিমান কম টাইম ওয়েট কৰিব হি ইমান টাইম সিমান ভাল হ'ব নে হি যেনিবা এটা কাম কৰিছে ইটো ই ৰখি আছে যেনিবা হি বেছি টাইম ৰখিলে কি হ'ল বস্তুটো বেয়া হ'ল ন তো যিমান কম টাইম ৰখিব এটা হে কিউ মানে লাইন ডালত ইমেজিন কৰা লাইনখনত তো সিমান ভাল হ'ব এগেইন ৰেসপন্স টাইম যে সিপিইউটোক আমি কামটো দি দিলো হি সিপিইউতে কিমান ফাষ্ট ৰেসপন্স কৰিছে আহি গ'ল কামটো মই কৰোঁ যিমান ফাষ্ট ৰেসপন্স হ'ব সিমান ভাল টেকনিক হ'ব তো যোনটো টেকনিকত এইবিলাক হ'ব মানে সেই টেকনিক কিটা ভাল এণ্ড থ্ৰুপুট মানে কি পাৰ্টিকুলাৰ টাইমত কিমান কিটা কাম কৰিছে আমি আগতে পঢ়িলো থ্ৰুপুট যাৰ বেছি হি ভাল এটা টেকনিক হয় তো যিবিলাক টেকনিকত এই গোটেইকিটা বস্তু এনেকে চলিব ভালকে ইউজ হ'ব টাৰ্ন অন টাইম কম হ'ব ওয়েটিং টাইম কম হ'ব ৰেসপন্স টাইম ফাষ্ট হ'ব এণ্ড থ্ৰুপুট বেছি হ'ব সেইকিটাই ভাল টেকনিক হ'ব কিহৰ কাৰণে এই জব স্কেডুলিং কৰিবৰ কাৰণে কামবিলাক চলাব মাল্টি প্ৰগ্ৰামিং জব স্কেডুলিং কৰিবৰ কাৰণে বুজি পালো ইয়াৰ ওপৰতে বেছ কৰি পেলাই আমাক দুটা টেকনিক দিয়া হৈছে যোনটো একচুয়ালি আমি নেক্সট ভিডিঅ থাকিম বাট ইয়াত মই এটা ওভাৰভিউ এটা দি যাওঁ যে এইবিলাক ক্ৰাইটেৰিয়া চাই পেলাই আমাক দুটা টেকনিক আমি পালো কি টেকনিক পালো নন প্ৰিএম্পটিভ স্কেডুলিং এণ্ড প্ৰিএম্পটিভ স্কেডুলিং সব দুটা স্কেডুলিং কৰিছে এই দুটা টেকনিক বেলেগ ধৰণে কাম কৰে বেলেগ অপাৰেচন আছে ধৰা কৰা ধৰণ সেইখিনি আমি নেক্সট ভিডিঅ থাকিম আজি আমি চাই লওঁ টেকনিক কিটা একচুয়ালি হয় কি বাহিৰৰ পৰা যে নন প্ৰিএম্পটিভ স্কেডুলিংত কি হয় যে এটা প্ৰসেস যেতে স্টাৰ্ট হ'ব ওয়ান্স এ প্ৰসেস স্টাৰ্টস এক্সিকিউটিং ইট ৰানস টু কমপ্লিশন এটা কাম স্টাৰ্ট হলে হি কমপ্লিট হৈ যাব তাৰ পিছতহে মানে নেক্সট টুলে যাব CPU is not taken away until process finishes or switches to waiting state হি waiting state গলো হেৰি হলো হে কামটো কমপ্লিট হোৱা পিছতহে CPU নেক্সট টুলে যাব মানে নেক্সট কামটোলে যাব তাক মাজতে এই না যায় মানে তেনেকুৱা টেকনিক বিলাক হৈছে নন প্ৰিএম্পটিভ পিছত আমি চাম তেতিয়া মই এটা জাস্ট বেসিক্যালি ওভাৰভিউ দিছো এক্সাম্পল কি ফাৰ্স্ট কাম ফাৰ্স্ট সাৰ্ভ FCFS যোন প্ৰথম আহিব তাকে প্ৰথম সাৰ্ভ কৰিব লাইনত যোন প্ৰথম আছে তাক কামটো কৰিব হি ৰখি আছে কি কৰি আছে তাৰ ডকুমেন্ট বিচাৰি দেৰি আছে মতলব নাই তাক কামটো কৰিব তাকে বাহি গব প্ৰথমতে তাৰপিছত নেক্সট লৈ যাব যেনেকৈ আমাৰ জেনাৰেলি হয় লাইন বিলাক হয় না প্ৰথমত যোন থাকে তাৰ কামটো কমপ্লিট হোৱাৰ পিছতে সেকেন্ডটো আহে তো হে টেকনিকটো নন প্ৰিএম্পটিভ বুলি কয় এগেইন প্ৰিএম্পটিভ টেকনিক এটা আছে তাত কি হয় that the operating system can interrupt the running process and assign the CPU to another তো এটা কাম চলি থকা অৱস্থাত অপাৰেটিং সিস্টেমে তাক ৰখাই পেলে বেলেগ এটা টাইম দি দিব পাৰে মানে বেলেগ এটা CPU দি দিব পাৰে একচুয়ালি তামিৰ কৈ দিব পাৰে এটা কাম চলি থাকক হি ৰখি আছে চলি আছে মতলব নাই তাক যি মুহূৰ্তত তাক মন যায় অপাৰেটিং সিস্টেমটোৱে সেই কামটো কৰি পেলে বেলেগ এটা কাম চলাই থাকিব পাৰে হেবিলাক টেকনিক হৈছে প্ৰিএম্পটিভ স্কেডুলিং ওকে এণ্ড ensures fair access and quick response হি fair access এটো নহয় যে তাক কামটো চলিব দিয়া নাই চলি থাকিব কেতেবা কিছুমান মুহূৰ্তত লাগে যে এই কামটোক মই যে CPU নিদিলে হ'ব ইটোক পটককে দিল ইটোক অলপ দেৰি পিছত দিম এটো নহয় যে কামটো তাক হ'বলে দিয়া নাই হেবিলাক বস্তু চাই থাকিব ফেয়াৰ ইউজ যাতে সবে ঠিক ধৰণে টাইম পায়
কোনো ৰখি থাকিব নালাগে যেনেকৈ মাল্টি প্ৰগ্ৰামত পঢ়িছিলোঁ কোনো ৰখি থাকিব নালাগে এটা ৰখি আছে সেই টাইমটো মই বেলেগ দি দিওঁ তাৰ অলপ সি অলপ আগবাঢ়ি থাকক বুজি পালা সেইবিলাক প্ৰিমিটিভ টেকনিক এক্সাম্পল ৰাউণ্ড ৰবিন শ্বৰ্টেষ্ট ৰিমেইনিং টাইম ফাৰ্ষ্ট যাৰ সবতছে কম টাইম লাগিব তাক প্ৰথমত কৰা হ'ব কমপ্লিট এণ্ড ৰাউণ্ড ৰবিন এইবিলাক টেকনিক আছে আমি নেক্সট ভিডিঅ'ত শিকিম বাট আমি নন প্ৰিমিটিভ বা প্ৰিমিটিভ স্কেডুলিঙৰ মাজত বস্তুটো বুজি পালোঁ আই হোপ তোমালোকৰ ক্লিয়াৰ হৈছে এটা প্ৰচেছৰ মেনেজমেণ্ট এতিয়াও শেষ হোৱা নাই পাৰ্ট 2 এটা আহিব য'ত আমি এইকেইটা বিষয় শিকিম আই হোপ ক্লিয়াৰ হৈছে অলপ মই দীঘলকৈ বনাইছোঁ বস্তুটো যাতে আমি এইখিনি বস্তু অপাৰেটিং চিষ্টেমটো ক্লিয়াৰ হৈ যায় অ'কে একো নাই তো লগ পাই আছোঁ নেক্সট ভিডিঅ'ত থেংক ইউ